সো হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 10ৰ যিটো তোমালোকৰ জিঅ'গ্ৰাফী আছে, জিঅ'গ্ৰাফীৰ চেপ্টাৰ নম্বৰ 1 অৰ্থাৎ অৰ্থনীতি, ভূগোল, বিষয়বস্তু আৰু সম্পদ, এইটো চেপ্টাৰ তোমালোকৰ প্ৰথম অধ্যায়। চ' ইয়াৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ অৰ্থাৎ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আমি ডিছকাছ কৰিম এইটো ভিডিঅ'ত। চ' ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' প্ৰথমতে আমি আৰম্ভ কৰিম। মই মানে এইটো ভিডিঅ'ত মানে অকল ইম্পৰ্টেণ্ট টপিকছবিলাকে মানে তোমালোকক দেখাই দিম। চ' এই ইম্পৰ্টেণ্ট টপিকছবিলাক পঢ়িলে তোমালোকৰ অৰ্থাৎ মেট্ৰিকত তোমালোকৰ এইবিলাক ইম্পৰ্টেণ্ট আহিব। মেট্ৰিক ফাৰ্ষ্ট ইউনিট, ছেকেণ্ড ইউনিট, হাফ ইয়াৰলিত চব ইয়াৰ পৰাই তোমালোকৰ এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট আহিব। এটা চেপ্টাৰকে আমি ভিডিঅ' বনাম। চ' প্ৰথম এইটো চেপ্টাৰ। চ' ইয়াৰ প্ৰথম কুৱেশ্যনটো চাবা, অৰ্থনীতি ভূগোল কাক বোলে, যিটো আছে এই কুৱেশ্যনটোৰ তোমালোকে এনচাৰটো চাবা ভালকৈ। চ' ইয়াতো 2020ত কিন্তু আহিছিল ফাইনেলত। চ' এইবাৰো আহিব পাৰে, ইম্পৰ্টেণ্ট আছে। এনেকুৱা লিখিবা, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাৰ্য সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। চ' এইখিনি তোমালোকে চাবা, অৰ্থনৈতিক ভূগোল কাক বোলে, এই কুৱেশ্যনটো তোমালোকৰ আহিব পাৰে। চ' এইটোৱে তোমালোকৰ অৰ্থনৈতিক ভূগোলটো কাক বোলে, এইটো তোমালোকৰ চাবা 2 মাৰ্কছৰ বাবে। তাৰপিছত আৰু এটা কুৱেশ্যন তোমালোকৰ মানে কি হয়, শ্বৰ্ট কুৱেশ্যনত আহিব পাৰে যে আধুনিক বা MCQত আহিব পাৰে। যিহেতু তোমালোকৰ MCQ আহে 45টা MCQ আহে। চ' তোমালোকৰ মেট্ৰিকত যিহেতু তোমালোকৰ 45টা MCQ আহে, তাৰ মানে কি MCQত কেতিয়াবা এই কুৱেশ্যনটো তোমালোকৰ আহিব পাৰে যে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ বুলি কাক জনা যায়। তোমালোকে জৰ্জ চিজোখম বুলি তোমালোকে এইটো লিখি দিবা, ঠিক আছে, জৰ্জ চিজোখম। তাৰপিছত আৰু এটা কুৱেশ্যন আছে, অৰ্থনৈতিক ভূগোলৰ 2টা ভাগ কি কি, পৰম্পৰাগত আৰু আধুনিক। চ' এই কুৱেশ্যনটো তোমালোকে শিকি থৈ দিবা। তাৰপিছত এইটোৱে তোমালোকৰ হৈ গ'ল। তাৰপিছত নেক্সট তাৰপিছত যিটো তোমালোকৰ আছে যে অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰৰ, 4 প্ৰকাৰৰ। এই কুৱেশ্যনটো কেতিয়াবা লং কুৱেশ্যনত আহি যাব পাৰে। যে প্ৰথমতে লিখিবা প্ৰাথমিক বৃত্তি, প্ৰাইমাৰী অকুপেশ্যন। যি মানে প্ৰাথমিক বৃত্তি কাক বোলে, এইটো কেতিয়াবা আহি যাব পাৰে। মই মানে ইম্পৰ্টেণ্ট হাইলাইট কৰি ৰাখিছোঁ, যিবিলাক ইম্পৰ্টেণ্ট টপিকছ আছে এইটো চেপ্টাৰৰ, যিবিলাক কুৱেশ্যনছ, যিবিলাক ভিতৰৰ পৰা যিবিলাক কুৱেশ্যন আহিব পাৰে সেইবিলাক মই হাইলাইট কৰি ৰাখিছোঁ। চ' তোমালোকে এইবিলাকে মুখস্থ কৰি দিবা, এইবিলাকৰ পৰাই ইম্পৰ্টেণ্ট আহিব। যিবিলাক হাইলাইট কৰা দেখাই দি আছোঁ, চ' এইবিলাক তোমালোকে এতিয়াই আণ্ডাৰলাইন কৰি আঁচটানি জানি এতিয়াই মুখস্থ কৰি ল'বা, ঠিক আছে। চ' প্ৰাথমিক বৃত্তি যদি তোমালোকৰ এইটো 4 মাৰ্কছৰ বাবে সোধে যে কি অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰৰ, 4 প্ৰকাৰৰ, এইটো এক্সপ্লেইন কৰা, তেনেহ'লে তোমালোকে 4টা পইণ্ট লিখিবা আৰু এক্সপ্লেইন কৰিবা। আৰু যদি কেতিয়াবা তোমালোকৰ প্ৰাথমিক বৃত্তিৰ পৰা কুৱেশ্যন আহি যাব পাৰে, প্ৰাথমিক বৃত্তি কাক বোলে বা কি, দ্বিতীয় বৃত্তি কি। চ' যদি এনেকুৱা সোধে তো তোমালোকে এনেকৈ তোমালোকে লিখিবা। আৰু যদি তোমালোকৰ 4টা সোধে তো 4টা লিখিবা। চ' প্ৰথমতে তোমালোকৰ প্ৰাথমিক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে। যেনে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি, ঠিক আছে, এইটো। তাৰপিছত দ্বিতীয় বৃত্তিটো চোৱা তোমাৰ, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়, তাকে দ্বিতীয় বৃত্তি বোলে। যেনে শিল্প উৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। তাৰপিছত তৃতীয় বৃত্তিটো চোৱা, তৃতীয় বৃত্তিটো যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়, তাকে তৃতীয় বৃত্তি বোলে। যেনে উদাহৰণ যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ। তাৰপিছত চতুৰ্থ বৃত্তি, 4টা বৃত্তি আছে আমাৰ। কোৱাইণ্টাৰনেৰী অকুপেশ্যন, এইটো হ'ব চতুৰ্থ বৃত্তি। চ' ইয়াত তোমালোকে লিখিবা, যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে, তাকে চতুৰ্থ বৃত্তি বোলে। যেনে বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। চ' এইটো ইয়াৰ পৰা তোমালোকে এইটো চাই থৈ দিবা, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ আৰু এটা কুৱেশ্যন এনেকুৱা আহিব পাৰে যে কি, এই কুৱেশ্যনটো তোমালোকে শিকি থৈ দিবা যে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ আৰু বিষয়বস্তুসমূহ। এইটো লং কুৱেশ্যনত কেতিয়াবা আহি যাব পাৰে। চ' লং কুৱেশ্যনৰ বাবে তোমালোকে শিকি থৈ দিবা, শ্বৰ্ট কুৱেশ্যনৰ বাবে শিকি থৈ দিবা। চ' কেতিয়াবা এনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল আগে পিছে যে কৃষি ভূগোলৰ বিষয়ে লিখা, ঠিক আছে, কৃষি ভূগোলৰ বিষয়ে 2 মাৰ্কছৰ বাবে লিখিব দিছিল। কৃষি ভূগোলৰ বিষয়ে বা ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, এইবিলাকৰ বিষয়ে 2 মাৰ্কছকৈ তোমালোকৰ সুধিব পাৰে। চ' তোমালোকে ইয়াৰ পৰা কৃষি ভূগোল যিটো আছে এইটো তোমালোকে শিকি থৈ দিবা যে কৃষি ভূগোলৰ বিষয়ে যদি তোমালোকে সোধে, তোমালোকে অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়, ঠিক আছে, এইটো। তাৰপিছত ঔদ্যোগিক ভূগোলটো শিকি থৈ দিবা। 2 মাৰ্কছৰ বাবে এইবিলাক তোমালোকে মুখস্থ কৰি থৈ দিবা। সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল,
বজাৰ ভূগোল, তাৰপিছত পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল, এই গোটেইখিনি ভূগোল যিটো আছে এইটো তোমালোকে শিকি থৈ দিবা। ইয়াত এইটো কেতিয়াবা তোমালোকৰ চমুটকা টাইপৰ আহি যাব পাৰে, ঠিক আছে। তাৰপিছত আহিলোঁ আমি মেইন টপিকলৈ, যে সম্পদৰ অৰ্থ প্ৰয়োজনীয়তা। কেতিয়াবা কুৱেশ্যন এইটো সুধি দিব পাৰে 1 মাৰ্কছৰ বাবে, যে সম্পদ কাক বোলে? যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বুলি কোৱা হয়, ৰিচৰ্চেছ, ঠিক আছে। তোমাৰ মানে তুমি জীয়াই থাকিবলৈ যিবোৰ বস্তু দৰকাৰ হ'ব, ঠিক আছে, যিবোৰ বস্তু তোমাৰ দৰকাৰ হ'ব সেইটো হ'ল ৰিচৰ্চেছ, সম্পদ, ঠিক আছে, এইটো লাগিবই। তাৰপিছত পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰশ্মি, মাটি, গছ গছনি, ফল মূল, খনিজ পদাৰ্থ আদি আটাইবোৰ মানুহৰ বাবে লাগতিয়াল। সঁচাকৈ এইবিলাক নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। যেনেকৈ বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, সূৰ্যৰশ্মি এইবিলাক লাগিব, এইবিলাক কম্পালচৰি। চ' যিবিলাক বস্তু আমাৰ মানে লাগিবই, এইবিলাক হ'ল তোমাৰ মানে কি ইম্পৰ্টেণ্ট তোমালোকৰ বাবে, সেইবিলাকেই সম্পদ, ৰিচৰ্চেছ, ঠিক আছে, এইবিলাক ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ আৰু এটা কুৱেশ্যন তোমালোকে শিকি থৈ দিবি ইয়াৰ পৰা, যে কি প্ৰখ্যাত অৰ্থনীতিবিদ জিম বাৰনৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা, উপকাৰিতা গুণ দুটা থাকিব লাগিব। কেতিয়াবা কুৱেশ্যন সুধি দিব পাৰে যে কি তোমালোকৰ সম্পদৰ সংজ্ঞা দিয়া। কেতিয়াবা এই কুৱেশ্যনটো সুধি দিব পাৰে সম্পদৰ সংজ্ঞা দিয়া, তেতিয়াহ'লে তোমালোকে এইটো লিখি দিবা যে প্ৰখ্যাত অৰ্থনীতিবিদ জিম বাৰনৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা, উপকাৰিতা গুণ দুটা থাকিব লাগিব। যদি সোধে সম্পদ কাক বোলে, তেনেহ'লে তোমালোকে এইখিনি লিখিবা। আৰু যদি সোধে যে তোমালোকৰ সম্পদৰ সংজ্ঞা দিয়া, তেতিয়াহ'লে তোমালোকে এইটো লিখিবা, ঠিক আছে। সংজ্ঞা আৰু কাক বোলে এইটো কিন্তু বেলেগ বেলেগ। তাৰপিছত তোমালোকৰ যিটো আৰু আছে কুৱেশ্যন, যে কি এই কুৱেশ্যনটো সুধে মানৱ সৃষ্ট সম্পদ কাক বোলে, তোমালোকে মানুহৰ ইয়াৰখিনিৰ পৰা তোমালোকে এইখিনি লিখিবা। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰো হৈছে। অৰ্থাৎ প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ যেনে প্ৰযুক্তি, ঘৰ দুৱাৰ, ৰাস্তা ঘাট, উদ্যোগ কাৰখানা, স্কুল কাৰ্যালয়, কৃষি কাৰ্যৰ সঁজুলি, যান বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে। যিবিলাক মানুহে নিজে প্ৰস্তুত কৰে যিবিলাক বস্তু, সেইবিলাক বস্তুহে আমাৰ কি মানৱসৃষ্ট সম্পদ, এইবিলাক আমি জানোৱেই। সেয়েহে এনে সম্পদক মানৱসৃষ্ট সম্পদ বোলে। মেন মেড ৰিচৰ্চেছ, কেতিয়াবা এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কছৰ বাবে সুধি দিব পাৰে, বা কেতিয়াবা এই কুৱেশ্যনটো আহিব পাৰে, এইটো শিকি থৈ দিবা তোমালোকে, মানে মুখস্থ কৰি থৈ দিবা, যে হিউমেন ৰিচৰ্চেছ মানৱ সম্পদ কাক বোলে, যে তদুপৰি সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰ সম্পদ, যাক মানৱ সম্পদ হিউমেন ৰিচৰ্চ বুলি গণ্য কৰা হয়, ঠিক আছে। এইখিনি শিকি থৈ দিবা তোমালোকে। তাৰপিছত নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে, এইটো সুধি দিব পাৰে কেতিয়াবা কুৱেশ্যন। যিবোৰ মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী, নিউট্ৰেল ষ্টাফ বুলি কোৱা হয়। চ' এতিয়া কথাটো হ'ল কি, কেতিয়াবা সুধি দিব পাৰে যে কি নিৰপেক্ষ সামগ্ৰী বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে। চ' এইখিনি তোমালোকৰ যিবোৰ মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। এইখিনি তোমালোকে লিখি থৈ দিবা। এইখিনি লিখিলে তোমালোকৰ 2 মাৰ্কছ বা 1 মাৰ্কছ পাই যাবা, ঠিক আছে। 1 মাৰ্কছৰ বাবে আহিব এইটো। তাৰপিছত তোমালোকৰ কেতিয়াবা এই কুৱেশ্যনটো আহি যাব পাৰে প্ৰতিৰোধক কাক বোলে। যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলে, ঠিক আছে, প্ৰতিৰোধক বোলা হয়। এইখিনি তোমালোকে শিকি থৈ দিবা। তাৰপিছত আৰু এটা কুৱেশ্যন কি তোমালোকে শিকি থৈ দিবা, যে কি সম্পত্তি কাক বোলে। অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয়। এইটো তোমালোকে শিকি থৈ দিবা। তাৰপিছতে ভেৰি ভেৰি লং কুৱেশ্যন, এইটো চেপ্টাৰৰ পৰা লং কুৱেশ্যন, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যে সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ। এইটো তোমালোকৰ 2022 চনত আহিছিল, প্ৰি বৰ্ডত আহিছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো 4 মাৰ্কছ বা 5 মাৰ্কছৰ বাবে দিয়ে। এই কুৱেশ্যনটো তোমালোকৰ প্ৰত্যেকবাৰে মানে ইম্পৰ্টেণ্ট আহে, মেট্ৰিকত আহে। চ' তোমালোকে এই যিটো সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ, ইয়াৰ বিষয়ে তোমালোকে লিখি দিব পাৰে। তোমালোকে এই গোটেইখিনি লিখি দিবা, ঠিক আছে। এই হাইলাইট যিখিনি কৰা আছে, এই তোমালোকে এই গোটেইখিনি তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি লিখি দিবা, যে কি পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায়। যিদৰে পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায়, ঠিক সেইদৰে ইয়াৰ বিভাজনো বিভিন্ন ধৰণে কৰিব পাৰি। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহুলভাৱে প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। তদুপৰি সম্পদসমূহক জৈৱিক আৰু অজৈৱিক সম্পদ, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত আৰু আন্তৰ্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি। যদিও সম্পদসমূহক বেলেগ বেলেগ ধৰণে বিভক্ত কৰা হয়, তথাপি বিভাজনৰ তালিকাত বহুতো সম্পদ ওপৰা ওপৰিকৈ থকা দেখা যায়। উদাহৰণস্বৰূপে উদ্ভিদ এটা প্ৰাকৃতিক সম্পদ আৰু লগতে ই এটা জৈৱিক সম্পদ, নৱীকৰণযোগ্য সম্পদ। আকৌ উদ্ভিদ এটা ব্যক্তিগত বা জাতীয় সম্পদো। ঠিক তেনেদৰে সোণ এটা প্ৰাকৃতিক সম্পদ
আৰু লগতে ই এটা অজৈৱিক সম্পদ। ইয়াৰ উপৰি সোণক অনবীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত বা জাতীয় সম্পদ বুলি ক'ব পাৰি। এইখিনি তোমালোকে লিখি দিবা, এইটো তোমালোকে 4 মাৰ্কছ আৰু বা 5 মাৰ্কছৰ বাবে তোমালোকৰ কমপ্লিট হৈ যাব। তাৰপিছত কেতিয়াবা সুধি দিব পাৰে যে তোমালোকৰ এই কুৱেশ্যনটো যে প্ৰাকৃতিক সম্পদ কাক বোলে, অৰ্থাৎ নিউট্ৰেল ৰিচোৰ্চেছ, ঠিক আছে, নেচাৰেল ৰিচোৰ্চেছ। কেতিয়াবা এই কুৱেশ্যনটো আহি যাব পাৰে। চ' তোমালোকে এইখিনি লিখি দিবা যে যিবোৰ সম্পদ যেনে সূৰ্যৰশ্মি, বায়ু, পানী, পলস, গছ গছনি, জীৱ জন্তু, খনিজ পদাৰ্থ, নদ নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়, ঠিক আছে। এই সম্পদবোৰ হ'ল প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদ কাক বোলে বা প্ৰাকৃতিক সম্পদৰ উদাহৰণ সুধিব পাৰে, কেতিয়াবা MCQত সোমাই দিব পাৰে। চ' তোমালোকে ধুনীয়াকৈ এইখিনি চাই থৈ দিবা। আৰু মানৱসৃষ্ট সম্পদ আমি আলোচনা কৰিছোঁৱে, যদি 1 মাৰ্কছৰ বাবে সোধে তেনেহ'লে এইখিনি লিখি দিলে হৈ যাব যে মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। এইখিনি মানে আলোচনা কৰিছোঁৱে। তাৰপিছত আৰু এটা টপিক আহিলে আমাৰ জীৱীয় আৰু অজীৱীয় সম্পদ। এইটো তোমালোকে চাব পাৰা যে অজীৱীয় সম্পদ কাক বোলে বা জীৱীয় সম্পদ কাক বোলে। এই কুৱেশ্যনটো তোমালোকৰ সুধিব পাৰে যে প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে, যিবোৰৰ জীৱন আছে, সেইবোৰক জীৱীয় সম্পদ, বায়'টিক ৰিচোৰ্চেছ, আৰু যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ। যিবিলাক জীৱন আছে সেইবিলাক জীৱীয় সম্পদ, আৰু যাৰ প্ৰাণ নাই অৰ্থাৎ জীৱন নাই সেইবিলাকো অজীৱীয় সম্পদ। তোমাৰ উদাহৰণবিলাক তোমালোকে চাই থৈ দিবা যে উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। যদি কেতিয়াবা সুধিব পাৰে যে জীৱীয় সম্পদৰ উদাহৰণ উদ্ভিদ, প্ৰাণী, মাছ, শস্য, এইখিনি ইহঁতৰ জীৱন আছে। আনহাতে যিবিলাকৰ জীৱন নাই মানে প্ৰাণ নাই, মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি অজীৱীয় সম্পদ। এইবিলাক অজীৱীয় সম্পদৰ এক্সাম্পল অৰ্থাৎ উদাহৰণ তোমালোকে শিকি থৈ দিবা। তাৰপিছত কেতিয়াবা আৰু এটা কুৱেশ্যন সুধিব পাৰে নৱীকৰণযোগ্য সম্পদ কাক বোলে, অনবীকৰণযোগ্য সম্পদ কাক বোলে। এতিয়া কথাটো হ'ল নৱীকৰণযোগ্য সম্পদ কাক বোলে, এইটো তোমালোকে শিকি থৈ দিবা। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনৰ পুনৰুজ্জীৱিত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিষ্শেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য, পুনৰ পুনৰুজ্জীৱিত বা পুনৰ সৃষ্টিক্ষম সম্পদ বোলে। নৱীকৰণযোগ্য সম্পদ সোধে তোমালোকে এইখিনি লিখিবা, আৰু যদি অনবীকৰণযোগ্য সম্পদ সোধে তেনেহ'লে তোমালোকে এনেকৈ লিখিবা। এইখিনি আলোচনা কৰিলে যে নৱীকৰণযোগ্য সম্পদ অৰ্থাৎ সূৰ্যৰশ্মি, বায়ু, পানী, গছ গছনি, জীৱ জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। ইয়াৰ এক্সাম্পল নৱীকৰণযোগ্য সম্পদৰ এক্সাম্পল এইখিনি সূৰ্যৰশ্মি, বায়ু, পানী, গছ গছনি, জীৱ জন্তু, এইবিলাক হ'ল নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ। তাৰপিছত আৰু এটা টপিকত আহিলোঁ, যিবোৰ কি কুৱেশ্যন সুধিব পাৰে যে কি অনবীকৰণযোগ্য সম্পদ কাক বোলে। যদি তোমালোকক সোধে অনবীকৰণযোগ্য সম্পদ কাক বোলে, চ' তোমালোকে এইখিনি লিখি দিবা যে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিষ্শেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা পুনৰ সৃষ্টিহীন সম্পদ বোলে। এইখিনি তোমালোকে মুখস্থ কৰি থৈ দিয়া। তাৰপিছত উদাহৰণ যদি কেতিয়াবা সুধি দিয়ে তোমালোকে উদাহৰণ লিখি দিবা, কয়লা, খনিজ তেল, খনিজ পদাৰ্থ, এইবিলাক তোমালোকে লিখি দিবা হা। এইবিলাক হ'ল অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ। তাৰপিছত আৰু এটা টপিক আহিল ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ। এইবিলাক মানে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ, এইবিলাক সুধি দিব পাৰে তোমালোকৰ যে ব্যক্তিগত সম্পদ কাক বোলে। এতিয়া যিহেতু তোমালোকে ক্লাছ 10ত উঠিছা, চ' এতিয়া তোমালোক ভিতৰৰ কুৱেশ্যনবিলাক পঢ়িব লাগিব, কাৰণ ভিতৰৰ পৰা কুৱেশ্যন সুধিব তোমালোকে। এইবিলাক নহয় যে অনুশীলনৰ পৰা কুৱেশ্যন সুধিব, নাই, তোমালোকৰ ভিতৰৰ পৰা বনাই কুৱেশ্যন সুধিব, সেইকাৰণে গোটেইখিনি পঢ়িব লাগিব। ব্যক্তিগত সম্পদ কাক বোলে, মানুহৰ নিজ দখল বা অধিকাৰত থকা ভূমি, সা সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্ম দক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়, ঠিক আছে। এইটো হ'ল আমাৰ ব্যক্তিগত সম্পদ কাক বোলে। তাৰপিছত জাতীয় সম্পদ কাক বোলে, এইখিনি লিখিবা। এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা ঘাট, ভূমি, নদ নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ গছনি আৰু জীৱ জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়। জাতীয় সম্পদ কাক বোলে এইখিনি যদি সোধে তোমালোকে এইখিনি লিখি দিবা। তাৰপিছত কেতিয়াবা আৰু এটা কুৱেশ্যন সুধিব পাৰে তোমালোকৰ মানে 2 মাৰ্কছৰ বাবে, বিশ্ব সম্পদ, আন্তৰ্জাতিক সম্পদ। বিশ্ব বা আন্তৰ্জাতিক সম্পদ কাক বোলে, সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ, মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদি একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বোলা হয়, ইণ্টাৰনেশ্যনেল অৰ ৱৰ্ল্ড ৰিচোৰ্চেছ। এইটো তোমালোকে শিকি থৈ দিবা। তাৰপিছত আহিলোঁ আমি বেলেগ পেজলৈ, চিৰ বিৰাজমান সম্পদ কাক বোলে। এইটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এটা হয় যে তোমালোকৰ চিৰ বিৰাজমান সম্পদ কাক বোলে। এইখিনি যদি তোমালোকে সোধে তো কুৱেশ্যন তোমালোকে লিখিবা যে চিৰ বিৰাজমান সম্পদ কাক বোলে। তাৰপিছত উত্তৰ দি লিখিবা প্ৰাকৃতিক সম্পদবোৰৰ কিছুমান যেনে সূৰ্যৰশ্মি,
বায়ু পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বোলে ঠিক আছে এইখিনি তাৰপিছত কেতিয়াবা এই কুৱেশ্যনটো সুধি দিব পাৰে তাৰপিছত নেক্সট কুৱেশ্যন তোমালোকে এনেকৈ লিখিবা যে স্থানিক সম্পদ কাক বোলে এইবিলাক তোমালোকে নোট বনাই বনাই লিখি তুমি ধুনীয়াকৈ কিতাপৰ পৰা লিখি মুখস্থ কৰিবা স্থানিক সম্পদ কাক বোলে প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ স্থানতহে উপলব্ধ তেনে সম্পদবোৰক স্থানিক সম্পদ বোলে ঠিক আছে এইটো হ'ল স্থানিক সম্পদ উদাহৰণবিলাক শিকি থৈ দিবা কয়লা পেট্ৰলিয়াম লো এইবিলাক শিকি থৈ দিবা তাৰপিছত 2022ত এইটো কুৱেশ্যন আহিছিল যে সম্পদৰ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তাৰ পদ্ধতিৰ বিষয়ে লিখা এইটো খুব লং কুৱেশ্যন হ'ব হা এই লং কুৱেশ্যন এইটো তোমালোকৰ 5 মাৰ্কছ বা 4 মাৰ্কছৰ বাবে সুধিব পাৰে তোমালোকে সম্পদসমূহক ইয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি লিখি দিবা গোটেইখিনি গুৰুত্ব প্ৰদান কৰা হৈছে লিখি দিবা ঠিক আছে এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন হয় তোমালোকৰ বাবে চ' তোমালোকে শিকি থৈ দিবা তাৰপিছত সম্পদ সংৰক্ষণ কাক বোলে এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সম্পদ সংৰক্ষণ কাক বোলে এনেকৈ লিখিবা সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয় তাৰপিছত নেক্সট কুৱেশ্যন আহিলোঁ যে কি নেক্সট কুৱেশ্যন কি আপুৰুগীয়া জৈৱিক সম্পদৰ উদাহৰণ বাঘ হাতী গড় বালুক ডলফিন এইবিলাক হ'ল তোমালোকৰ শ্বৰ্ট কুৱেশ্যনত সোমাই দিব MCQত আহিব এইবিলাক বস্তু যে তলৰ কোনটো আপুৰুগীয়া জৈৱিক সম্পদ তোমালোকে বিচাৰি ওলাব লাগিব কোনটো আপুৰুগীয়া জৈৱিক সম্পদ চ' এইবিলাক যিটো আছে এইবিলাক হাইলাইট কৰা আছে ধুনীয়াকৈ তোমালোকে এইবিলাক মুখস্থ কৰিবা ঠিক আছে কোনটো কিহৰ উদাহৰণ আপুৰুগীয়া জৈৱিক সম্পদৰ উদাহৰণ বাঘ হাতী গড় এইবিলাক তোমালোকে মুখস্থ কৰিবা ঠিক আছে তাৰপিছত আৰু এটা বস্তু শিকি থৈ দিবা তোমালোকে যে কি IUCNৰ যিটো সম্পূৰ্ণ ৰূপটো ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ এইটো ফুল ফৰ্মটো তোমালোকে শিকি থৈ দিবা কামত আহিব পাৰে 2022ত এই কুৱেশ্যনটো আহিছে যে সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ তলত উল্লেখ কৰা পদ্ধতি তথা ব্যৱস্থাসমূহ আঁচনিত অন্তৰ্ভুক্ত কৰাটো নিতান্ত প্ৰয়োজন এই কুৱেশ্যনটো তোমালোকৰ 2022ত আহিছিল তোমালোকে এই পইণ্টটো লিখি বিকল্প সম্পদৰ সন্ধান ইয়াৰ পৰা ধুনীয়াকৈ বনাই লিখি দিবা তাৰপিছত খ নম্বৰ পইণ্টটো আছে পুনৰাৱৰ্তন তাৰপিছত এই গোটেইখিনি পইণ্ট লিখিব লাগিব এনচাৰত গোটেইখিনি পইণ্ট লিখি অলপ এক্সপ্লেইন কৰি দিবা ভিতৰৰ পৰা চ' এক্সপ্লেইন কৰিব লাগিব হা এতিয়া যিহেতু তোমালোক ক্লাছ 10ত উঠিছা অকল পইণ্টটো লিখিলে কিন্তু ফুল মাৰ্কছ নিদিয়ে তোমালোকৰ যদি 5 মাৰ্কছ আছে অকল পইণ্টটো লিখিলে 2 মাৰ্কছ দিব এক্সপ্লেইন কৰিলেহে 5 মাৰ্কছৰ ভিতৰত তোমালোকে 5 মাৰ্কছ পাবা চ' ধুনীয়াকৈ তোমালোকে পইণ্টছবিলাক লিখি তোমালোকে ধুনীয়াকৈ এক্সপ্লেইন কৰিবা তাৰপিছত ভিতৰৰ গোটেইখিনি আমি আলোচনা কৰিলোঁ ইম্পৰ্টেণ্টখিনি তোমালোকে এই গোটেইখিনি চাবা চোৱাৰ পিছত তোমালোকৰ যিটো আছে তোমালোকৰ অনুশীলনৰ 20 নম্বৰ যিটো আছে কুৱেশ্যন শুদ্ধ উত্তৰটো বাছি উলিয়াই ইয়াৰ পৰা কিন্তু তোমালোকৰ যিকোনো এটা বা দুটা কুৱেশ্যনছ কিন্তু MCQ আহিব মেট্ৰিকত অৰ্থাৎ ফাইনেলত চ' এই যিটো তোমালোকৰ অংগলৈকে আছে অংগলৈকে তোমালোকৰ যিটো MCQ আছে এই MCQ গোটেইখিনি তোমালোকে শিকি থৈ দিয়া এতিয়াই মই এনচাৰবিলাক কৈ গৈ আছোঁ হা চ' ক নম্বৰটো চোৱা তোমালোকে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ 1 নম্বৰত কি দিছে নদ নদী 2 নম্বৰত কি দিছে খনিজ তেল 3 নম্বৰত জলসিঞ্চন নলা 4 নম্বৰত অৰণ্য চ' ইয়াৰ উত্তৰটো হ'ব জলসিঞ্চন নলা ঠিক আছে এইটো মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত খ নম্বৰত চোৱা তলৰ কোনটো অজীৱীয় সম্পদ 1 নম্বৰ বায়ু 2 নম্বৰ গছ গছনি 3 নম্বৰ জীৱ জন্তু 4 নম্বৰ ভেঁকুৰ চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বায়ু তাৰপিছত গ নম্বৰটো চোৱা তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ চ' 1 নম্বৰটো হ'ল বায়ু 2 নম্বৰটো হ'ল পানী 3 নম্বৰটো হ'ল শস্য 4 নম্বৰটো হ'ল কয়লা চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কয়লা ঠিক আছে MCQ তোমালোকে ধুনীয়াকৈ লিখি থৈ দিয়া তাৰপিছত 4 নম্বৰ কুৱেশ্যন কি দিছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী চ' 1 নম্বৰত দিছে এশিঙীয়া গড় 2 নম্বৰত নলগাহৰি তাৰপিছত 3 নম্বৰত জিৰাফ দিছে তাৰপিছত 4 নম্বৰত কি দিছে মিথুন চ' ইয়াৰ তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব নলগাহৰি তাৰপিছত লাষ্ট এটা MCQ আছে 9 নম্বৰটো IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত চ' 1 নম্বৰত ইউনেস্কো 2 নম্বৰত UNO 3 নম্বৰত WWF 4 নম্বৰত UNEP চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইউনেস্কো চ' এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত আমাৰ ফাৰ্ষ্ট চেপ্টাৰ নেক্সট চেপ্টাৰ যিটো তোমালোকৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা ইয়াৰ ইম্পৰ্টেণ্ট টপিকছ আমি আলোচনা কৰিম নেক্সট ভিডিঅ'টোত চ' তোমালোকৰ যদি এইটো চেপ্টাৰৰ তোমালোকৰ কুৱেশ্যন এনচাৰ অৰ্থাৎ ইম্পৰ্টেণ্ট ভিতৰৰ কুৱেশ্যন এনচাৰবিলাক লাগে চ' তোমালোকে কমেণ্ট কৰিবা মই বনাবলৈ ট্ৰাই কৰিম চ' এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত আই হোপ বুজি পাইছা মোৰ ভিডিঅ'টো চ' ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংকছ ফৰ ৱাচিং